নমস্কাৰ স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। কাইলৈ 9 জুলাই অৰ্থাৎ ধৰ্মঘট ইয়াতে আপোনালোকে দেখিবলৈ পাইছে চকা আৰু ৰেল বন্ধ ঘোষণা কৰা হৈছে অংগনবাড়ী আৰু ৰান্ধনী। লগতে এটা যৌথভাৱে কাইলৈ আন্দোলন হ'ব 9 জুলাই অৰ্থাৎ কাইলৈ পুৱা 5 বজাৰ পৰা যিহেতু এই আন্দোলনৰ ঘোষণা কৰিছে। কাইলৈ কেৱল অসম নহয় গোটেই ভাৰতবৰ্ষতে এই আন্দোলন হ'ব বুলি CITU ফালৰ পৰা ঘোষণা কৰা হৈছে। তো সকলোবিলাক আপডেট জনাম আপোনালোকক কোনে কোনে এই আন্দোলনত ভাগ ল'ব আৰু লগতে কি কি কাৰ্যসূচী লোৱা হৈছে। সৰ্বভাৰতীয় যি ধৰ্মঘট আন্দোলন, এই আন্দোলনৰ এই সকলোবিলাক আপডেট আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টিৰ জৰিয়তে। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব আৰু লগতে আমাৰ চেনেলত যদি পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক অংগনবাড়ী কৰ্মীসকলে এই আন্দোলনক লৈ কি প্ৰতিক্ৰিয়া কৰিছে তাৰ ভিডিঅ' এটা আপোনালোকক দেখুৱাই লৈছোঁ। পোনপ্ৰথমে আপোনালোকে অংগনবাড়ী কৰ্মীসকলৰ কেনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লোৱা হ'ব এই আন্দোলনত তেখেতলোকৰ মন্তব্য আপোনালোকে প্ৰথমতে শুনি লওক। 9 জুলাইত যে দেশজোৰা আমাৰ কাৰ্যসূচী এটা ৰখা হৈছে, মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ অসমৰ সকলো প্ৰান্তৰ কৰ্মী সহায়িকা বান্ধৱীয়ে আমাৰো দাবী আছে এই দেশজোৰা কাৰ্যসূচীত সকলোৱে যাতে দলে বলে আহি কিনে মানে আমাৰ এই কাৰ্যসূচীটো সফল হোৱাত সহায় কৰে, মই এইখিনিকে অনুৰোধ ৰাখিছোঁ। লগতে মোৰ লগত অংগনবাড়ী কৰ্মীসকলে তেওঁলোকৰ যি দৰমহা বঢ়াই দিম বুলি ক'লেও কিন্তু তেওঁলোকে কিছু সমস্যা লৈ এই আন্দোলনত যুক্ত হ'ব। কিন্তু ৰান্ধনীসকলৰ পৰা এটা বেয়া আপডেট আহিল, তেওঁলোকে আন্দোলন নকৰোঁ বুলি কৈছে। কিন্তু কিছুৱে কৰিম বুলি কৈছে যদিও কিন্তু মূল যিজন মুখ্যমন্ত্ৰীৰ লগত যি মিলিত কৈছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকৰ 3000 দৰমহা কৰি দিম, 3000 দৰমহা কৰি দিম বুলি কোৱাৰ কাৰণেই তেখেতে কিন্তু এই আন্দোলনত যুক্ত নহওঁ বুলি ক'লে আৰু ৰান্ধনীসকলেও এই আন্দোলন নকৰোঁ বুলি কৈছে। তো আপোনালোকে তেখেতলোকৰো মন্তব্য আপোনালোকে শুনি লওক। আমি 7 আৰু 9 তাৰিখে আন্দোলনৰ কাৰ্যসূচী ৰাখিছিলোঁ BTR-ত, সেইটো আমি আজিৰ তাৰিখত উঠাই লৈছোঁ। আপোনালোকে শুনিবলৈ পালে ৰন্ধন কৰ্মীৰ ফালৰ পৰা এটা বেয়া আপডেট, অৰ্থাৎ তেওঁলোকে আন্দোলন নকৰে, 3000তে তেওঁলোকে সন্তুষ্ট হৈছে। আৰু লগতে CITUৰ ফালৰ পৰা কি ঘোষণা কৰিলে কাইলৈ আন্দোলনক লৈ তেখেতলোকৰো মন্তব্য আপোনালোকক শুনাম। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চাওক। অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী, ৰন্ধন কৰ্মচাৰী কামত খটুৱাই আছে। নিৰ্মাণ শ্ৰমিকসকলৰ অৱস্থা আপোনালোকে লক্ষ্য কৰক। পৰহি ৰাতিপুৱা 5 বজালৈকে 24 ঘণ্টাৰ বাবে চকা বন্ধ থাকিব, 24 ঘণ্টাৰ বাবে কল কাৰখানাবিলাক বন্ধ থাকিব, 24 ঘণ্টাৰ বাবে সকলো চৰকাৰী আৰু বেচৰকাৰী উৎপাদন ক্ষেত্ৰবিলাক বন্ধ হৈ থাকিব লাগিব। এইটো হৈছে আমাৰ আহ্বান। হয়, আপোনালোকে শুনিবলৈ পালে তেখেতৰ যি মন্তব্য, সকলো চৰকাৰী বেচৰকাৰী যি অনুষ্ঠান আছে অৰ্থাৎ যি উৎপাদন কৰাৰ যি কৰ্মক্ষেত্ৰ আছে সেই কৰ্মক্ষেত্ৰ কাইলৈ বন্ধ ঘোষণা কৰা হৈছে সৰ্বভাৰতীয় ফালৰ পৰা, অৰ্থাৎ CITUৰ ফালৰ পৰা এই ঘোষণা কৰা হৈছে। তো আপোনালোকক এই সকলোবিলাক আপডেট জনালোঁ যে কাইলৈ কি কাৰ্যসূচী হাতত লোৱা হৈছে। সকলোবিলাক চৰকাৰী বেচৰকাৰী যি কৰ্মচাৰীয়ে কাম কৰে, তো সকলোবিলাক কাইলৈ বন্ধ ঘোষণা কৰা হৈছে। তো আজিৰ ভিডিঅ'টিত আপোনালোকক ইমানেই জনাবলগীয়া আছিল আৰু নতুন আপডেট আহিলে আপোনালোকক জনাই থাকিম। যদিহে আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।